ইয়াত বিলাহী ইমানেই লাগিছে মানে একদম গোটেই থপৰা বিলাহী লাগিছে। দৰ্শকসকলে দেখিছে আমাৰ স্ক্ৰীনত মানে বাইডেবল সেইটো যদি 3 মাহ থাকে নহয় এইটো 6 মাহ থাকিব আৰু ইয়াৰ দামটো বেছি বজাৰখনো ভাল আছে বাকী বিলাহী যদি 10 টকা হয় সেইটো 20 টকা পোৱা যায়। এইখিনি এতিয়া বহুত চিঙা হ'লে এইবোৰ ঠাইবোৰ খালী হৈ গ'ল। এতিয়া আমাৰ সেই যিবিলাক হাইব্ৰিড প্ৰজাতি সেইবিলাকতহে লাগে আৰু এই যিটো থলুৱা প্ৰজাতি মিৰিকা বিলাহী তাত তেনেকৈ ভেঁকুৰে আক্ৰমণ নকৰে সিমান এটা। সুৰংগ পদ্ধতিৰে বিলাহী খেতি কৰিছে কৃষক ধনিৰাম চেতিয়াই। ইয়াৰ পূৰ্বে তেওঁ তিয়হৰ খেতি সুৰংগ পদ্ধতিৰে কৰিছিল আৰু এইবাৰ তেওঁ বিলাহী খেতি কৰিছে। চাব পাৰে সুৰংগ পদ্ধতিৰে কৃষকগৰাকীয়ে বিলাহী খেতি কৰিছে আৰু বিলাহীবিলাক কেনেকৈ লমালমে লাগিছে আপোনালোকে চাব পাৰে। আজি আমি আমাৰ দৰ্শকসকলক জনাবলৈ চেষ্টা কৰিম কৃষকগৰাকীয়ে ইয়াত কেনেকুৱা ধৰণৰ কি জাতৰ মানে সুৰংগ পদ্ধতিৰে বিলাহী খেতি কৰিছে এই বিষয়ে আমি কৃষক ধনিৰাম চেতিয়াৰ পৰা জানিবলৈ চেষ্টা কৰিম। তাৰ পূৰ্বে আমাৰ দৰ্শকসকলক ইয়াত কেনেকৈ বিলাহী লাগিছে বা বিলাহীবিলাকৰ বা এই এখন যিখন আছে সুৰংগ পদ্ধতি কৰিবৰ কাৰণে কেনেকৈ এই বাঁহেৰে বনাই লৈছে এই কথাখিনি আমাৰ দৰ্শকসকলক প্ৰথমে অকণমান দেখুৱাই ল'ব বিচাৰিছোঁ। চাব পাৰে সুৰংগ পদ্ধতিৰে কৰা তিয়ঁহ খেতিৰ পিছতে এইবাৰ সুৰংগ পদ্ধতিৰে মিৰিকা বিলাহী খেতি। আচলতে মোৰ কিছুমান প্ৰত্যেকটো আনকমন কামবিলাক কৰি চোৱাটো এটা খুব চখ, সেইটো কাৰণে তিয়ঁহ খেতিৰ পিছতে এবাৰ মিৰিকা বিলাহী কৰি চাইছিলোঁ। যিহেতু মিৰিকা বিলাহীটো এটা থলুৱা প্ৰজাতিৰ বিলাহী হয় আৰু এই গছজোপা সদ্যহতে হাইব্ৰিড প্ৰজাতিতকৈ যথেষ্টখিনি ওখ হয় আৰু বহু সময়লৈকে থাকে, প্ৰায় 6 মাহ 7 মাহ পৰ্যন্ত থাকে। সেইটো কাৰণে ভাবিলোঁ যিহেতু খুব ওখ হয় বহু সময়লৈকে থাকে, গতিকে সুৰংগ পদ্ধতিত কৰিলে কেনেকুৱা ধৰণৰ হয়, জেং দিলে অকণমান ছিঙিবলৈ অসুবিধা হয় বা বাগৰি পৰে। সেইটো কাৰণে এবাৰ এই সুৰংগ পদ্ধতিয়ে মই মানে কোনোমতে সোমাব পাৰোঁ আৰু অকণমান হালি থাকিব লাগে। যিয়ে নহওক এই সুৰংগটো আৰু অকণমান ডাঙৰ হ'ব লাগিছিলে আৰু এইবাৰ প্ৰথম অভিজ্ঞতা হ'ল সম্পূৰ্ণ ফাইনেল হোৱাগৈ নাই। ইয়াৰ যিহেতু দূৰত্বটো এটা পুলিৰ পৰা এটা পুলিৰ দূৰত্ব 1.5 ফুটমান গৈ দিয়া হৈছে, কিন্তু ঘন হৈছে আৰু হেঙাৰ কৰিব লাগিব। ইয়াৰ পৰা বহুত মানে তেনেকুৱাকৈ শাখাডালবিলাক এৰুৱাই দিয়া হ'ল আৰু এটা কথা মাজে সময়ে যিবিলাক এনেকুৱা পুৰঠ পাতবিলাক কাটি থকা হয় তেতিয়া প্ৰডাকশ্যনটো ভাল হয় আৰু অলপ হেঙা হৈ থাকে, ভেঁকুৰৰ কাৰণে অলপ সুৰক্ষিত হৈ থাকে। যেতিয়া যিমানে জোপ মাৰি থোৱা হয় এইটো আমাৰ হাইব্ৰিড প্ৰজাতিৰ বিলাহীয়ে হওক বা এনেকুৱা থলুৱা প্ৰজাতিৰ বিলাহীয়ে হওক, যিমানে পাতবোৰ ডাঠ হৈ জোপ মাৰি থাকে সিমানে ভেঁকুৰে আক্ৰমণ কৰে। গতিকে সেইটো এটা অলপ মানে তেনেকুৱাকৈ মানে বুঢ়া পাতবিলাক চাফা কৰি থাকিব লাগে। আৰু ইয়াত মানে এইটো কিমান হ'বনো, খুব বেছি প্ৰায় 35 ফুটমান আছে। ইয়াত বিলাহী ইমানেই লাগিছে মানে একদম গোটেই থপৰা বিলাহী লাগিছে। দৰ্শকসকলে দেখিছে আমাৰ স্ক্ৰীনত এইটো পদ্ধতিৰে যদি কৰা হয় নহয় খুব এটা লাভজনক বুলি কৈছোঁ যিসকলে এনেকৈ কৰিব আৰু বেমাৰ আজাৰটো খুব কম হয় মানে স্প্ৰে মানে ঔষধ মেডিচিন মাৰিবলৈও তলৰ পৰা ওপৰ পৰা মাৰিবলৈ সুবিধা হয় ন? সুবিধা হয় সদ্যহতে ইয়াত তেনেকৈ মেডিচিন মৰাৰ কোনো প্ৰয়োজনে নাই। মানে আমাৰ সেই যিবিলাক হাইব্ৰিড প্ৰজাতি সেইবিলাকতহে লাগে আৰু এই যিটো থলুৱা প্ৰজাতি মিৰিকা বিলাহী তাত তেনেকৈ ভেঁকুৰে আক্ৰমণ নকৰে সিমান এটা। সেইটো নিজে অকণমান সতৰ্ক হ'ব লাগিব। আৰু এটা কথা মই এইখিনিতে কৈ থৈছোঁ, আমাৰ কৃষকসকলে যিহেতু এডৰা মাটিতে প্ৰতি বছৰে খেতি যেতিয়া কৰে তেতিয়া মাটিৰ গুণাগুণটো আমলিক হৈ যায়, অলপ টেঙা হৈ যায় আৰু যেতিয়া মাটিৰ গুণাগুণটো আমলিক হৈ যায় বা টেঙা হৈ যায় তেতিয়া মানে ভেঁকুৰে বেছি সহজে আক্ৰমণ কৰে। সেইটো কাৰণে এই গোবৰ লগত ৰোৱা আগমুহূৰ্তত অকণমান চূণ এপ্লাই কৰিব লাগে। এইটো ধৰি লোৱা প্ৰায় 4-5 কুইণ্টেলৰ মানে গোবৰ বা পচন সাৰ 2 কেজিমান চূণটো মিহলি কৰি ল'ব লাগে, তেতিয়া ভেঁকুৰটো বহুতখিনি মুক্ত হৈ থাকে। ভেঁকুৰ মুক্ত হৈ যায় ন? হয়, ধন্যবাদ দাদা।